এই পৃথিৱীখন হ'ল জংঘলৰ দৰে, কিয়নো ইয়াত সেইসকলেহে জীয়াই থাকে যিয়ে বাচিবলৈ নহয় মাৰিবলৈ জানে। বিশ্বাসী হওক তলাটোৰ দৰে, ই ভাঙি গ'লেও কিন্তু চাবি নহলায়। দেউতাই মৰম কৰে কিন্তু নকয়, আৰু যেতিয়ালৈকে ল'ৰা ছোৱালীয়ে এই কথাটো বুজি পায় তেতিয়ালৈকে দেউতা হয়তো জীয়াই নাথাকে। পৃথিৱীত এৰিব লগা কিবা আছে যদি সেইটো হ'ল আনৰ পৰা আশা কৰাটো এৰি দিয়া। আপোন সেইসকলহে যিয়ে বুজেও আৰু বুজায়ো। ভৰসা মা দেউতাক কৰক, পৃথিৱীখনক নহয়, কিয়নো পৃথিৱীখনে প্ৰতাৰণা কৰিলেও মা দেউতাই কেতিয়াও প্ৰতাৰণা নকৰে। উপাৰ্জন কৰাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা হ'ল উপাৰ্জন কৰি পৰিয়ালৰ লগত একেলগে খোৱাটো। যেতিয়া চখ পুৰাবলৈ সময় নাপাব তেতিয়া জানিব জীৱন আৰম্ভ হৈ গৈছে। তুমি যদি মাটিত পৰি যোৱা উঠাবলৈ কোনো নাহে, কিন্তু তুমি যদি উন্নতি কৰা তেন্তে তোমাক পেলাবলৈ সকলো আহিব। তিতা লগা যদিও সত্য কথা। আপুনি কেতিয়া শুদ্ধ আছিল সেইটো কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো কোনেও নাপাহৰে। সময়ে সেই সকলকো শুধৰায় যাক আন কোনেও শুধৰাব নোৱাৰে। মিঠাই খুৱাইহে যে মানুহক মুখ মিঠা কৰিব পাৰি এনে নহয়, আপুনি মিঠা কথা কৈও কাৰোবাক সুখ দিব পাৰে। জীৱনত যদি সুখ বিচাৰিছে টকা জেপত ৰাখক, মগজুত নহয়। যাক নিজতকৈও বহুত বেছি ভাল পোৱা যায় তেওঁৰ বাবে সকলোৰে লগত যুঁজিব পৰা যায়। আৰু যেতিয়া তেওঁ কিছুমান কথা লুকুৱাই ৰাখে তেতিয়া আটাইতকৈ বেছি হৃদয়খন ভাঙি চুৰমাৰ হৈ যায়। আৰু তেতিয়াহে উপলব্ধি কৰা যায় আনৰ বাবে নিজক তুচ্ছ কৰি তোলাটো কিমান দূৰ যুক্তিসংগত। মন বেয়া থাকিলে যেতিয়া মনৰ কথাবোৰ ক'ব পৰাকৈ মানুহ পোৱা নাযায় তেতিয়া মনটো আৰু বেছি বেয়া হয়। তেতিয়া প্ৰকৃততে উপলব্ধি কৰা যায় যে জীৱনটোত আৰু আপোন বুলিবলৈ কোনো নাই, যি আছিল কেৱল আপোন হোৱাৰ অভিনয়হে কৰিছিল। মানুহে কয় সময় বহুত বেগী বুলি, কিন্তু কেতিয়াবা এটা দিন বেকাৰ হৈ থাকি চাওক, নাইবা কাৰোবাৰ বাবে অপেক্ষা কৰি চাওক, তেতিয়া গম পাব সময় কিমান লাহে লাহে যায়। আচলতে সময় সদায় একেদৰেই গৈ থাকে, মাথো কৰ্মৰ ব্যস্ততাৰ বাবে আমি অনুভৱ কৰিবহে নোৱাৰোঁ। কিন্তু মনত ৰাখিবা, আজি তুমি যি অৱহেলা আনক কৰিছা সেই অৱহেলা এদিন তুমিও ঘূৰাই পাবা। অপেক্ষা মাথো সময়ৰ বাবে। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।